মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ গুণোৎসৱ 2024 প্ৰথম পৰ্যায় তোমালোকে চাই লোৱা ৰিডিঙত কি আহে। তোমালোকে এটা কাম কৰিবা, ৰিডিঙত তলত দিয়া বিষয়কেইটাৰ মাজৰ পৰা যিকোনো এটা বিষয়ত নিৰ্বাচন কৰি 3 শাৰী বাক্য লিখা। তোমালোকে তোমাৰ প্ৰিয় ব্যক্তি এজনৰ বিষয়ে 3 শাৰী লিখিব লাগিব। তুমি যিকোনো এজন ব্যক্তিৰ নাম লিখা। তোমালোকে শংকৰদেৱ পঢ়িবা, নাইবা লক্ষ্মীনাথ বেজবৰুৱা, তোমালোকে নাইবা আৰু তোমাৰ প্ৰিয় সাহিত্যিক যিবিলাক আছে ভবেন্দ্ৰনাথ শইকীয়া, এইবিলাকৰ বিষয়ে তোমালোকে মুখস্থ কৰি এটাৰ বিষয়ে 3 শাৰী তোমালোকে লিখি ল'বা। ঠিক আছে, তুমি এইটো নোৱাৰা, এইটো চাইকেলৰ বিষয়ে 3 শাৰী লিখিবা। চাইকেল নোৱাৰিলা, তুমি নদীৰ বিষয়ে 3 শাৰী লিখি দিব লাগিব। ঠিক আছে, তুমি নদীৰ বিষয়ত চাইকেল, তোমাৰ প্ৰিয় সাহিত্যিক, এই 3টাৰ পৰা এটা অহাৰ চান্স আছে এইটো বছৰত 2024। তোমালোকে এই 3টাৰ পৰা 3টাই ক্লিয়াৰ কৰি ল'বা। ইয়াৰ পৰা যিকোনো এটা আহিব পাৰে ক্লাছ 6ৰ। ঠিক আছে, ক্লাছ 6ৰ। তাৰ নেক্সটত এইটো হ'ল অসমীয়াৰ বাবে। ইংৰাজীৰ বাবে কি আহে চাই লোৱাচোন। ইংৰাজীৰ বাবে আহিছে যে এনি 3 চেণ্টেন্স অন এনি ওৱান, যিকোনো এই 3টাৰ পৰা এটা লিখিব লাগিব। বুজি পালা? ইউৰ স্কুল প্লেগ্ৰাউণ্ড, তোমাৰ স্কুলৰ যিটো খেলপথাৰৰ বিষয়ে তোমাৰ ভালকৈ 3 শাৰী মুখস্থ কৰি ল'বা। তাৰপিছত পাংচুৱেলিটি বিষয়ে তুমি অলপ পঢ়ি ল'বা। তাৰপিছত বেলুনৰ বিষয়ে তোমালোকে পঢ়ি ল'বা। ঠিক আছে, 3 শাৰীকৈ তোমালোকে এইকেইটা পঢ়ি ল'বা। তাৰ লগতে তোমালোকৰ এমিল লাইফ, তোমাৰ জীৱনৰ লক্ষ্য, তাৰপিছত ডেইলি লাইফ, তোমাৰ দৈনন্দিন কৰ্ম, এইবিলাক অলপমান পঢ়ি ল'বা। তাৰপিছত তুমি ইউৰ স্কুল নাইবা লাইব্ৰেৰী এইবিলাক পঢ়ি ল'বাচোন। এইকেইটাৰ পৰা তোমালোকৰ 100% থাকিব। লাইব্ৰেৰী, স্কুল, তাৰপিছত ইউৰ প্লেগ্ৰাউণ্ড, তাৰপিছত বেলুন, পাংচুৱেলিটি, এইবিলাকৰ বিষয়ে অলপমান পঢ়ি লোৱা, হৈ যাব। এইটোৰ পৰা লেংগুৱেজটো, ইংৰাজীত লেংগুৱেজটোত এইবিলাক লিখিব লাগিব তোমালোকৰ। ঠিক আছে, এনেকুৱা ধৰণৰ এটা ল'ৰাই লিখিছিল। তাৰ নেক্সট তোমালোকে চাই লোৱা, এইটো পেজত দিছে যে ক্লাছ 6ৰ তোমালোকৰ দিছে এটা এড, মানে যোগ কৰিব লাগিব, এটা গণিত যোগ কৰিব লাগিব। তোমালোকৰ 1 আৰু 3 4, 5 8 কিমান হয়, 13 3 হাতত থাকে কিমান, এনেকুৱা ধৰণৰ পঢ়িব লাগিব। ঠিক আছে, তোমালোকে এনেকুৱা ধৰি ক্লিয়াৰ কৰি ল'বা। ঠিক আছে, তাৰ নেক্সটত তোমালোকে ছাবট্ৰেক্ট অৰ্থাৎ বিয়োগ, মাইনাছ কৰি ল'বা। ইয়াৰ পৰা এইটো মাইনাছ কৰি ল'বা। তোমালোকে এনেকুৱা ধৰণৰ একদম সহজ পদ্ধতিতে আহিব, যোগ বিয়োগ, তাৰপিছত পূৰণ এটা আহিব, তাৰপিছত হৰণ আহিব। তোমালোকে এটা কথা মনত ৰাখিবা, যোগ বিয়োগ পূৰণ হৰণ বুজাইছে, মানে যোগ বিয়োগ পূৰণ হৰণ তোমালোকৰ 4 প্ৰক্ৰিয়া একদম ক্লিয়াৰ থাকিব লাগিব। বুজি পালা? এইকেইটা ক্লিয়াৰ থাকিলে আৰু কোনো চিন্তা নাই। ঠিক আছে, তোমালোকে ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰি লাইক এটা কৰি দিবা। ইমান সময় ভিডিঅ' চোৱাৰ বাবে ধন্যবাদ।